ঈদৰ সময়ত ৰোজাৰ সময়ত কষ্ট কৰি তেওঁলোকে কাম কৰিলে, বৰষুণত তিতি ৰ'দত শুকাই কাম কৰিলে। ইলেকশ্যনৰ ৰিজাল্টৰ প্ৰাক মুহূৰ্তত এই মোৰ কৰ্মীসকলৰ লগত অলপ কথা পাতিলোঁ আৰু তেওঁলোকক ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। মানুহৰ মনবিলাক বেয়া। এইকেইটা দিনৰ ভিতৰত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে, আকাশলংঘী কৰিছে। লাইটৰ বিলৰ দাম একে আকাশলংঘী কৰিছে। আজি আপোনালোকে দেখিছে মদ খাবলৈ মানুহক এনকাৰেজ কৰিছে, স্কুলবিলাক বন্ধ কৰিছে। সেইকাৰণে চৰকাৰৰ ৰাইজৰ সমস্যাবিলাক পতাৰ কাৰণে আমি এই সভাখন আজি কৰিছিলোঁ আৰু চৰকাৰক দাবী জনাইছোঁ যে মদ খোৱা বৃদ্ধি কৰিবলৈ যিটো সিদ্ধান্ত লৈছে তাক আপোনালোকে বাতিল কৰক, স্কুলবিলাক খোলক, লাইটৰ বিলৰ বোজাটো ৰাইজক কমাই দিয়ক, অত্যাৱশ্যকীয় সামগ্ৰী বস্তুৰ দাম কমাই দিয়ক। মই 4 তাৰিখলৈকে ৰখিম। 4 তাৰিখে যি কৰে 4 তাৰিখে হওক, নহ'লে আল্লাহও নাৰাজ হ'ব, ভগৱানো বেয়া পাব। মুখ্যমন্ত্ৰীয়ে নিজৰ পদত থাকি অসাংবিধানিক কথা কৈছে। কেইদিনমানৰ ইয়াত আহি পেলাই আগতে ইয়াত ভোট খুজিছে। এটা সাংবিধানিক পোষ্টত থাকি অসাংবিধানিক কথা কোৱাটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁক এই বিষয়ে কৈফিয়ত তলব কৰিব লাগে যে এটা সংবিধানৰ পদত থাকি কিদৰে অসাংবিধানিক কথাবিলাক কয়। সেইকাৰণে শ্ৰমত কেছ মই ভাবোঁ যে ইলেকশ্যন কমিশ্যনে লৈ তেখেতক কৈফিয়ত তলব কৰিব। মই আপোনালোকক যিখিনি কথা কৈছোঁ সেইখিনি মোৰ নিজস্ব কথা যে ইমিডিয়েটলি সেই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।